গুৰুবাৰ আজি গুৰুৰ মানে কিছুমান বাণী মই তোমালোকৰ লগতে মোৰ যিমান ষ্টুডেণ্ট আছে বা যিসকল মোক অনুসৰণ কৰে ফলোৱাৰ্ছ আছে তেওঁলোকৰ কাৰণে আজি ক্লাছটোৰ কিছু সময় ডেডিকেট মানে কৰিব বিচাৰিছোঁ আৰু এইটো তোমালোকৰ যিটো এষ্ট্ৰলজি এইটো হৈছে এটা ডিভাইন ছাবজেক্ট এষ্ট্ৰলজিটো হৈ গ'ল এটা ডিভাইন ছাবজেক্ট আৰু মানে ডিভাইন যিটো ছাবজেক্ট আছে মতলব যদি ডিভাইন মানে দৈবিক মানে এটা বিষয় যদি দৈবিক তোমালোকৰ ভাগ্য থাকে শিকিবলৈ তেতিয়াহে তেনেকুৱা শিকিবৰ কাৰণে প্ৰকৃত যিটো জ্ঞান বা চ'ৰ্চ মানে উৎস পাবা নহ'লে এইটো পোৱাটো সম্ভৱ নহয় আৰু এই এষ্ট্ৰলজিটো মানে ক'ৰ পৰা আহিলে এষ্ট্ৰলজি বিষয়টো ক'ৰ পৰা আহিলে এষ্ট্ৰলজিটো মানুহে বনোৱা বিষয় নহয় যেতিয়া মানে এষ্ট্ৰলজিটো ব্ৰহ্মা বুজিছেনে ব্ৰহ্মাই 4 বেদ যিটো সৃষ্টি কৰিছিলে হা 4 বেদ তাৰ ভিতৰত যিখন অথৰ্ব বেদ আছিলে অথৰ্ব বেদ আছে এই অথৰ্ব বেদত তোমাৰ এইটো জ্যোতিষ মানে তন্ত্ৰ মন্ত্ৰ মানে যোগ আয়ুৰ্বেদ হ্যাঁ হ্যাঁ যোগ আয়ুৰ্বেদ আৰু সায়েন্স বিজ্ঞানৰ বিষয়ে ইয়াত উল্লেখ আছে আৰু এই বিষয়টো মানে এষ্ট্ৰলজি যিটো আছে ডিভাইন যিটো সাবজেক্ট আছে এটো কেৱল মানে ব্ৰাহ্মণ সকলেহে পাইছিলে হ্যাঁ ব্ৰাহ্মণ যিসকল আছিলে ব্ৰাহ্মণ মানে কি ব্ৰাহ্মণ হৈছে ব্ৰহ্মৰ পৰা হৈছে এটো এই ব্ৰহ্মৰ পৰা আহিছে ব্ৰাহ্মণ ব্ৰহ্ম হৈছে মানে সমস্ত যিটো ব্ৰহ্মাণ্ড হা আৰু হেতু ইয়াৰ অৰ্থটো হেতু যে ব্ৰহ্ম তত্ত্ব এষ্ট্ৰলজিটো বা এনেকুৱা যিটো বিষয় আছে এইটো ব্ৰহ্ম তত্ত্ব মানে ব্ৰহ্মাণ্ডৰ যিটো তত্ত্ব ৰহস্য মানে তাৰ যিটো গুপ্ত জ্ঞান এই বস্তুটো ব্ৰহ্ম তত্ত্ব ইয়াত মানে ইয়াৰ পৰা এই বস্তুটো ইয়াত অন্তৰ্ভুক্ত আৰু যদি চোৱা যায় মানে আগত যিসকল ঋষিমুনি আছিলে ব্ৰহ্মাৰ পৰা উৎপত্তি হোৱা যি সপ্ত ঋষি আছিলে হয়নে সপ্ত ঋষি আছিলে মানে সপ্ত ঋষি সকল আছিলে ব্ৰাহ্মণ হা 7 হা এই সকল আছিলে ব্ৰাহ্মণ এওঁলোকে সেই ব্ৰহ্মতত্ত্বৰ বিষয়ে ভালদৰে বুজি পাইছিলে আৰু তেতিয়া হেতু আছিলে সত্যযুগৰ কথা হা ইয়াত মই মানে যিটো 4 যুগ চাবা সত্যযুগ সৰ্বপ্ৰথম মানে সত্যযুগ হ'ল কি মানে 4 into মানে x টাইম মানে যিমান সময় আছে তাক তাৰ মানে 4 গুণ ইনটু সত্যযুগ আছিল তাৰ পিছত আহি গ'ল ত্ৰেতা যুগ হা এটো 3 into মানে x টাইমছ মানে কাল মানে ইয়াতকে এগুণ কমি গ'ল বুজি পাইছে ত্ৰেতা যুগ তাৰ পিছত আহি গ'ল দাপৰ যুগ ঠিক আছে দাপৰ যুগত 2 into মানে x টাইম
মানে কাল সময় তাৰ পিছত আহি গ'ল মানে কলিযুগ হেতু অকল মাত্ৰ এই এক্স টাইমই হ্যাঁ এক্স টাইম মানে ইয়াতকে ইয়াৰ সময়কালটো বেছি সত্যযুগটো বেছি থাকে তাৰপিছত ত্ৰেতা যুগ তাৰপিছত দ্বাপৰ যুগ তাৰপিছত কলি যুগ কি হয় তেতিয়া সত্য যুগত সপ্ত ঋষি ব্ৰাহ্মণসকলে ৰজা আৰু সেইবিলাক কাৰ্যত তেওঁলোকে সহায় কৰিছিল কেলে তেওঁলোকে ব্ৰহ্মতত্ত্বৰ জ্ঞান আছে সমাজ তেওঁলোকে পৰিচালনা কৰিবৰ কাৰণে ৰজাক মানে সহায় কৰিছিল গাইড কৰিছিল হা হেয়ে কি হৈছিলে তেতিয়া সেই বস্তুটো ৰজাও সেই ঋষি ব্ৰাহ্মণৰ ব্ৰহ্মতত্ত্বৰ নিয়মতে মানিছিলে কাৰণে তেতিয়া কোনো সমস্যা নাছিল সমস্যা আনকি বাদে সমস্যাটো সমস্যাই নাই তাৰ বুলি কি হৈছিলে মৃত্যুই নাছিলে তেতিয়া কাৰণ সব সত্য নিয়মত চলিছিলে আৰু তেওঁলোকে ফলস্বৰূপে যদি কোবাত কোনোবাই অন্যাচাৰ অত্যাচাৰ অধৰ্ম কৰে ভগৱান স্বয়ং আহি তাক মানে বিনষ্ট কৰে তেনেকে ভগৱান বিষ্ণুৱে তাতে 4টা অৱতাৰ লৈছিলে হেতু যুগত মানে আংশিক হিচাপত বাকি সমস্ত দায়িত্ব আছিলে ভগৱান শিৱৰ সেইকাৰণে তেওঁক মানে শিৱ হৈছে মানে সত্য যুগৰ গৰাকী হেতু যুগ তেওঁ পৰিচালিত কৰিছিল তেওঁৰ আণ্ডাৰত চলিছিলে হা হেতু যুগ তাৰ পিছত আহিলে ত্ৰেতা যুগত কি হল এটা কথা যে ত্ৰেতা যুগ বুলিলে ধৰা ত্ৰেতা যুগটো যেটো আছিলে ইমানখিনি সময় ত্ৰেতা যুগ ইমানখিনি সময় তাৰ ভিতৰত যেটো ৰামৰ আমি ৰামায়ণৰ বিষয়ে যেটো পাওঁ হেতু মানে ইমান কনে এই ৰাম আৰু ৰামায়ণ বুজি পাইছা মানে একদম লাষ্টৰ ফালে ৰামৰ সময়টো ৰামে কৈছে যে 10,000 বছৰ ৰাজত্ব কৰিছিলে মানে ভাৰতবৰ্ষত আৰু সেই বস্তুটো ৰামৰ সেইখিনি সময়টো মানে একেবাৰে মিনিমাম যিটো আমি ৰামায়ণত পাওঁ মানে ইমান বিশাল সময়খিনি ইমানেই বিশাল তাৰ ভিতৰত শেষৰ ফালে ৰাম অৱতৰণ হৈছিলে আৰু আজি যেটো বস্তু যেটো ক্লাছ আজি যেটো বস্তু মই শেয়াৰ কৰিব লৈছো সকলোৰে বাবে হা এটো ইয়াত ফিলসফি দৰ্শন তত্ত্বৰ লগত কথা আছে আৰু বহুত গুৰুত্বপূৰ্ণ আৰু গুৰ যেটো ৰহস্য মানে সিক্ৰেট যেটো নলেজ সেই বস্তুটো মই আজি অৱগত কৰিব লৈছো জনাব লৈছো আৰু শেয়াৰ কৰিব লৈছো মই বিতৰণ কৰিব লৈছো জ্ঞানৰ হেতু সময়ত কাৰণ ৰাম আৰু ৰামায়ণৰ বিষয়ে সেইখিনিয়ে গম পাওঁ বাকি সময়খিনি আপুনি পাৰ হৈ গ'ল তাৰ পিছত ৰামৰ যেতিয়া দেহাৱসান ঘটিলে আৰু এটা মইখিনিত কৈ গৈছো যে সত্যৰ যুগটো যেটো আছিলে টোটেল ইয়াত আছিলে যেতিয়া ৰাৱণ জন্ম হল হা ৰাৱণ যেতিয়া পাপত লিপ্ত হল হা ৰাৱণ যেতিয়া পাপত লিপ্ত হল ৰাৱণ বধৰ কাৰণ হিচাপে বিষ্ণু আছিলে বিষ্ণুৱেহে মাৰিব পাৰিব ৰাম অৱতাৰ লৈ সেইকাৰণে যেতিয়া ৰামে কৰিলে ভগৱান শিৱই যেতিয়া পাপ ৰাখিব নোৱাৰা হৈ গ'ল কাৰণ ধৰ্ম বিৰুদ্ধ হ'ব সেইকাৰণে তাৰ পিছত এই ৰাৱণে যিগৰাকী নাৰীৰ ওপৰত লোভ দৃষ্টি বা কামনা বাসনা চৰিতাৰ্থ কৰিবৰ কাৰণে যেটো পাপ কৰিছিলে তাৰ ফলত যিগৰাকী নাৰী মানে বিষ্ণু ভক্ত নাৰী তেওঁ নিজে আত্মদাহ কৰিছিলে তেওঁৰ নাম আছিলে বেদমতী এই বেদমতী প্ৰাণ ত্যাগ কৰাৰ পিছত যেহেতু পাপ ৰাৱণে কৰিলে তেতিয়া ভগৱান শিৱই ইয়াক মাৰিবৰ কাৰণে মানে বিচাৰোতে নিমিষতে তাক ৰাৱণক মাৰি পেলালেদিন কিন্তু ভগৱান বিষ্ণুৱে যা ক'লে যে ৰাৱণৰটো মৃত্যু মোৰ হাতত আছে গতিকে তাৰ পিছত ত্ৰেতা যুগ আৰম্ভ হ'ল ৰাৱণ তাৰমানে সত্য যুগতে আছে সত্য যুগতে আছে ৰাৱণ পৰশুৰাম সেইবিলাক সত্য যুগৰে তেওঁলোক হা
তাৰ পিছত আহি গ'ল এইটো ৰাম যোৱাৰ পিছত আহি গ'ল দাপৰ। দাপৰৰ শেষৰ যিটো সময়খিনি শ্ৰীকৃষ্ণৰ শ্ৰীকৃষ্ণ আৰু যিটো মহাভাৰতৰ বিষয়ে পাইছো না একদম শেষৰখিনি মানে ঠিক অলটুগেডাৰ 200 বছৰ লাষ্টৰ 200 বছৰ তাত 125 বছৰ শ্ৰীকৃষ্ণ জীয়াই আছিলে 125 বছৰ আৰু ৰাম 10 বছৰ জীয়াই 10,000 ৰাজত্ব কৰিছিলে তাতকৈ বেছি তেওঁ জীয়াই আছিল 10,000 বছৰ ৰজা হিচাপে শাসনেই কৰিছিলে সেইটো সময়ত তাৰ পিছত তেওঁ এই হেৰি শ্ৰীকৃষ্ণ মৃত্যুৰ পিছত আৰম্ভ হৈ গ'ল কলিযুগ মানে তাতকে ইয়াৰ বেছি তাতকে ইয়াৰ বেছি তাতকে ইয়াৰ বেছি এতিয়া কথাটো হ'ল কি যে ইয়াত সত্য যুগত ৰজাক বা সমাজ মানে শাসন কাৰ্যত সহায় কৰিছিল এই ব্ৰাহ্মণসকলে ফলস্বৰূপে পাপ হোৱা নাছিলে কোনো সমস্যা হোৱা নাছিলে সপ্তঋষিৰ বিষয়ে তাত স্পষ্টভাৱে উল্লেখ কৰা যায় ৰজাই ৰাজকাৰ্য পৰিচালনা কৰি তেওঁ সহায় কৰিবৰ কাৰণে ব্ৰাহ্মণসকল আছিলে আৰু এওঁলোক ইয়াৰ পিছত সেইটো হ'ল তাৰ পিছত তেতা যুগত ৰামৰ দিনত বহুত তেনেকুৱা ঋষি মুনি আছিলে তাৰ ভিতৰত ৰজা ৰামৰ বাপেক দশৰথক মানে যি ব্ৰাহ্মণে হেৰি কৰিছিলে তাত বৈশিষ্ট্য আছিলে আৰু বিশ্বামিত্ৰ আছিলে মানে ব্ৰাহ্মণ তেতিয়া সেইটো সময়ছোৱাত আছিলে গাইড কৰিছিলে কাৰণে পাপ হোৱা নাছিলে তেতিয়া কৈছে ইয়াত পাপ বোলে শূন্য ইয়াত আছে পাপ আছে 25% ইয়াত আছে 50% দাপৰত পাপ মানে শ্ৰীকৃষ্ণৰ সময়কালে আৰু মানে কলিযুগত 75% পাপেই আৰু সেই বস্তুটো দাপৰতো ব্ৰাহ্মণে মানে হেৰি কৰিছিলে কলিযুগ আহিলে কলিযুগতো ব্ৰাহ্মণসকলে গাইড কৰিছিলে ব্ৰাহ্মণসকলে গাইড কৰিছিলে তেওঁলোকক তেতিয়াও চলিছিলে তাৰ পিছত শ্ৰীকৃষ্ণৰ মৃত্যুৰ পিছত মানে কলিযুগ আৰম্ভ হয় আৰু দেখা গৈছে যে শ্ৰীকৃষ্ণৰ মৃত্যুৰ পিছত কলিযুগ আৰম্ভ হয় আৰু তেওঁৰ পিছত যিটো কলিযুগৰ মানে বৰ্তমান আছে কলিযুগৰ শেষৰ পালে শ্ৰীকৃষ্ণৰ মৃত্যুৰ পিছতো ভোজ ৰজাৰ বিষয়ে শুনা যায় আৰু ভোজ ৰজাক লাষ্টত যিজন ভোজ ৰজা আছিলে 5th নে 4th আছিলে তেওঁ সহায় কৰিবৰ কাৰণে কালিদাস আছিলে বিদ্বান আৰু জ্ঞানী এওঁক গাইড কৰিছিলে তাৰ পিছত যেতিয়া সেইখিনি হৈ গ'ল সেই ভোজ ৰজাৰ দিনতে প্ৰথম মানে মুছলমান ব্যক্তি এৰ গুৰু মহম্মদৰ জন্ম হ'ল মহম্মদ আছে ভৱিষ্য পুৰাণত বুজি কথাটো তাৰ পিছত মহম্মদৰ হজৰত মহম্মদ নহয় তাৰ আগত হজৰত পিছত আহিছে মহম্মদৰ জন্ম হ'ল সেয়া প্ৰথম ব্যক্তি আৰু হিন্দু শাস্ত্ৰত আছে ভৱিষ্য পুৰাণ এইটো মই পঢ়ি ষ্টাডি তত্ত্ব দৰ্শন বিচাৰিবতে মোৰ এবছৰ সময় লৈছো এই বস্তুবিলাক মই উলিয়াবৰ কাৰণে গ্ৰেজুৱেলি মহম্মদৰ হ'ল তেতিয়া কি হৈছে কলিযুগত এই মহম্মদ আহিলে সেই মুছলমান তাৰ পিছত কি কল আমাৰ হিন্দু বুলি ধৰ্ম আছিলে তাৰ পিছত মহম্মদ মুছলিম হ'ল মানে সেইটো বেলেগ এটা ধৰ্ম হ'ল পৃথিৱীত দুটাই ধৰ্ম তেতিয়া আছিলে আগত কোনো ধৰ্ম নাছিলে ধৰ্ম এটাই আছিলে যে 4 বেদৰ নিয়ম মতে মানে মানুহ যিটো পৰিচালনা ডাইৰেকশ্যনত চলাটোই হৈছিলে ইয়াৰ মূল কাম গতিকে ইয়াত কি হ'ল এই মহম্মদৰ পিছত তাৰ পিছত মুছলিমৰ শাসন চলিলে আৰু তাত কি হ'ল দ্বীপ হ'ল হেনা হিন্দু আৰু মুছলমান তাৰ পিছত মুছলমানসকলক গাইড কৰিবৰ কাৰণে আছিলে
কিন্তু কলি যুগৰ সেই আৰম্ভণিত মানে হা আজিৰ যেটো 5300 এনেকুৱা বছৰৰ ভিতৰৰ কথা হ'ব তেতিয়া ইয়াৰ পৰা ব্ৰাহ্মণসকলক ইয়াৰ পৰা অঁতৰাই দিয়া হ'ল আৰু একচুয়ালি যেটো কলিযুগৰ শেষৰ ফালে গতিবিধি বহুত ভোজ ৰজাৰ পিছত বহুত গতিবিধি বদলি হৈ গ'ল যেতিয়া মুছলমান মুহাম্মদৰ জন্ম হৈছিল তাৰ পিছত কি হ'ল এই কলিযুগত যেটো তেতিয়া হেতু সময়ত এই ব্ৰাহ্মণ বোলা বস্তুটো ৰাজকাৰ্যৰ পৰা হেতক আঁতৰ কৰি দিয়া হ'ল ফলস্বৰূপে কি হৈছে হেয়ে তাৰ পিছৰ পৰা সমস্যা অশান্তি এইবিলাক মানুহৰ মানে আহিব ললে এতিয়া আমাৰ আসল বস্তুটো হল কি যে আসলতে এস্ট্ৰোলজি ডিভাইন যেটো সায়েন্স আছে এই বস্তুটো যে নাইকিয়া হৈ গ'ল যে কৰপৰা আহিলে এয়া হল ইয়াৰ অৰিজিন আৰু সিস্টেমেটিক ৱেত মই কিনি কলো এই মানে যি এস্ট্ৰোলজি বা ব্ৰহ্মতত্ত্ব জানে সি হৈছে ব্ৰাহ্মণ এতিয়া যিবিলাক আমাৰ যি আছে ব্ৰহ্মতত্ত্বৰ বিষয়ে এই বিষয়ত পোৱা যায় আৰু এইটোত এনেদৰে মানে যেটো আমাৰ মানে সমাজ ব্যৱস্থা হে বস্তুটো পৰিচালিত হৈ আহিছিল কিন্তু এতিয়া সম্পূৰ্ণৰূপে কলিযুগত ইয়াৰ ব্যতিক্ৰম বিলাক দেখা গ'ল আৰু শাস্ত্ৰত উল্লেখ আছে যে এস্ট্ৰোলজিটো হৈছে এনেকুৱা এটা বিষয় যেটো বিষয়ৰ দ্বাৰা ব্যক্তিয়ে মোক্ষ প্ৰাপ্তি হয় মোক্ষ মানে জন্ম মৃত্যুৰ যেটো চক্ৰ এই জন্ম হল এই মৰিলে এই জন্ম হল এই মৰিলে এই যেটো প্ৰক্ৰিয়া এইটোৰ পৰা মানে ৰেহাই পাবৰ কাৰণে হল এই এস্ট্ৰোলজি বস্তুটো ইয়াতে আছে এটো ব্ৰহ্মতত্ত্ব ব্ৰহ্মজ্ঞান আৰু শাস্ত্ৰবিলাকো হে ব্ৰহ্মতত্ত্বৰে বস্তু যেটো ব্ৰহ্মাণ্ড বা ব্ৰহ্মতত্ত্বৰ বিষয়ে জানিব পৰা যায় গতিকে এই এস্ট্ৰোলজিটো যদি জানিলে তাৰ মাধ্যমত যে এজন ব্যক্তিয়ে বা তেওঁক চিনি পাব যে কোনটো শুদ্ধ কোনটো অশুদ্ধ কি কৰিব লাগিব কি নকৰিব লাগিব গতিকে এইটো হল এস্ট্ৰোলজি এইটো হল ডিভাইন সায়েন্সৰ আৱশ্যকীয়তা এতিয়া বৰ্তমান পৃথিৱীত কি হৈছে যে এস্ট্ৰোলজিৰ ওপৰত বা এইবিলাক ব্ৰহ্মতত্ত্ব বা বৈদিক এই বস্তুটো বৈদিক কোৱা হয় কাৰণ বেদৰ পৰা আহিছে গতিকে ব্ৰহ্মতত্ত্ব বৈদিক যিবিলাক বস্তু এতিয়া এই কলিযুগত এই বস্তুবিলাক শাস্ত্ৰত মানে ভৱিষ্যবাণী কৰা আছে ইয়াত ব্ৰহ্মবৈবৰ্ত পুৰাণ ভৱিষ্য পুৰাণ শ্ৰীমদ ভাগৱত তাত আছে যে এই বৈদিক বস্তুবিলাক পৃথিৱীৰ পৰা কলিযুগত বিলুপ্ত হৈ যাব তো এনেকুৱা হৈ যাব যে ধৰ্ম বা এইবিলাক বস্তুটো ফলো কৰাটো অনুসৰণ কৰাটো পিছৰে কথা যে কলিযুগৰ শেষৰ ফালে মানে মানুহে ভাবিব মানে 25% মানুহে ভাবিব যে ভগৱান বুলি কিবা এটা বস্তু আছে বুলি ব্ৰহ্ম জ্ঞান বৈদিক যিবিলাক নলেজ আছে হেবিলাকটো নাইকিয়া হোৱাটো লুপ্ত হোৱাটো স্বাভাৱিক কথা হা গতিকে এই বস্তুটো যেটো ইয়াৰ দ্বাৰা মোক্ষ প্ৰাপ্তি হ'ব আৰু কথা হল কি যে এই জ্যোতিষ এস্ট্ৰোলজি টু যে তোমালোকে যিবিলাক শিকিছা সেই বস্তুটো আসলতে চোৱা যে ইয়াত শিকাটো মানে কথা হৈছে শিক্ষাটো আৰু শিক্ষা মানে হৈছে শিকা है ना হা শিক্ষাটো আৰু শিকাটো বস্তু একেটাই আৰু এটো আৰু এই দুটা বস্তু একেটাই কিন্তু জ্ঞানটো বেলেগ জ্ঞানটো বেলেগ আৰু শিক্ষা মানে হৈছে লাৰ্নিংৰ অধিপতি হৈছে মাৰ্কাৰী আৰু জ্ঞানৰ অধিপতি হৈছে জুপিটাৰ মনত ৰাখিবা কাৰণ জুপিটাৰ যি থাকে এজন মানুহ শিক্ষিত নহলেও তাৰ যথেষ্ট জ্ঞান থাকে কিন্তু মাৰ্কাৰী আছে যে শিক্ষা আছে ই বহুত টেলেন্টেড প্লেনেট মানে এনেকুৱা যুক্তি এনেকুৱা তাৰ ব্ৰিলিয়েন্ট মেমৰি সাৰ্ভ হ'ব যে সেই বস্তুটো মানে শিক্ষাটো লৈ ল'ব তাৰ সাৰ্টিফিকেট গোটাব বাস্তৱত প্ৰয়োগ নকৰিবও পাৰে গতিকে আজিৰ এই বিষয়টো যেটো আছে মোক কেইবাজনো ফোন কৰি পেলাই মোক জনাইছে কিছু এই বিষয়ে জানিবৰ কাৰণে বা আমাৰো তেনেকে আগৰ যিসকল মোৰ ষ্টুডেন্ট আছে বা যিমানখিনি ফলোৱাৰ্স আছে তেওঁলোকে কোৱা হৈছিলে কিন্তু তেনেকুৱা মই বস্তুটো গ্লোবেলাইজ অলপ আগবঢ়াই দিয়া নাছিলো আজি এইটো বিষয়ত মই আগবঢ়াই দিছো
এতিয়া কি হ'ল যে এষ্ট্ৰলজি বোলা বস্তুটো বা দৈবিক বা বৈদিক বিষয়টো প্ৰত্যেকে যে শিকিব পাৰিব, প্ৰত্যেকে যে তাৰ জ্ঞান লৈ প্ৰয়োগ কৰিব পাৰিব তেনে কথা নহয়। কিন্তু মই লক্ষ্য ৰাখিছোঁ এইটো তেওঁলোকক যে এষ্ট্ৰলজিটো শিকা আৰু তাৰ পৰা জ্ঞান লোৱা, যাতে তাক জীৱনত প্ৰয়োগ কৰিব পাৰিবা। আৰু যেতিয়া প্ৰয়োগ কৰিব পাৰিবা, তেতিয়া প্ৰয়োগ কৰিব পাৰিলেই তোমাৰ জীৱন আৰু তোমাৰ ওচৰ পাজৰে যিকেইজন তোমাৰ পৰামৰ্শৰ মতে চলিব, সিহঁতৰ জীৱন মানে সুখময় স্বৰ্গ প্ৰাপ্তি হ'ব। আৰু তেতিয়া যিমান ব্ৰাহ্মণ আছে, মানে সন্তান আছে বা ব্ৰাহ্মণৰ হেৰি আছে, তেওঁলোকৰ এতিয়াও আছে বহুত ভাৰতবৰ্ষত ব্ৰাহ্মণ আছে যাৰ সকলো ফালৰ পৰা জয় জয়ময় হ'ব পাৰে। হয়তো মানে ধনী হয়তো মানুহক ইমান হেৰি কৰিব পৰা নাই চাগে, কিন্তু নিজৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ আছে, কাৰণ তেওঁলোকৰ লগত জ্ঞান আছে। আৰু এই বস্তুটো হ'ল কি, এটা কথা হৈছে কি, আজিৰ কলি যুগত আমাৰ ইম্পৰ্টেণ্ট মেটাৰটো হ'ল কি, যে আজিৰ কলি যুগত মানুহে ভৌতিক বস্তুবিলাক বেছি প্ৰাধান্য দিয়ে, যিটোৰ পৰা মন বা শৰীৰ তৃপ্তি হয়, মানে চিত্তত তৃপ্তি নাপায়, আত্মাত তৃপ্তি নাহে, শাৰীৰিক বা যিটো এই বস্তুটো ইয়াৰ ওপৰত আহে। কাৰণ চাবা আজি দেখিবা যে যিসকল য'ত এণ্টাৰটেইনমেণ্ট মানে আমোদ প্ৰমোদ মানসিক মানে মন তৃপ্তি হয়, তেনেকুৱা বিষয়তেই মানুহবিলাক বেছি সংলগ্নিত হৈ থাকে। উদাহৰণস্বৰূপে এখন চিনেমা, মানে চিৰিয়েল, গান বাজান ইত্যাদি থাকিলে অজস্ৰ মানুহ তাত গৈ তৃপ্তি আৰু সুখ লয়। মই ভাবোঁ সেইটো ক্ষেত্ৰত যে যদি তেনেকুৱা জ্ঞান হয়, মানে নলেজেবল, য'ত জ্ঞান প্ৰাপ্তি হয়, যদি সিমান মানুহ তাত গৈ জ্ঞান যদি পায়, তেতিয়াহ'লে সিহঁতৰতো জীৱনৰ যিটো গতিবিধি, জীৱনৰ সেইটো লাইফ মানে বস্তু থাকে না, জীৱনটোৱে বেলেগ হৈ গ'লহেঁতেন, সেনে কথাটো। কাৰণ এই বস্তুটো কি হয়, আজিকালি সেইটোৱেই যে মানুহবিলাকে এণ্টাৰটেইনমেণ্ট, মানে সেই বস্তুটো কলিযুগত আছেই। মানে আৰু দ্বিতীয় কথা হৈছে আজিকালি এইটো জ্ঞান মানে শিক্ষা লৈ বহুত ডিগ্ৰীধাৰী হৈ যায়, কিন্তু প্ৰকৃততে এই বস্তুটো জ্ঞান নাথাকে। আৰু আমাৰ মানুহ আজিৰ দ্বাৰা কি হয়, বিয়া বাৰুতেই হওক বা আন কিবাতেই হওক, প্ৰত্যেকে ভৌতিক বস্তুটো চাই, এঘৰ মানুহ বা হেৰি হ'লেও নিজৰ ছোৱালীজনী দিবলৈ চাই যে কিমান ধনী, কিমান টকা আছে, কিমান গাড়ী মটৰ আছে, কিন্তু সেইটো মানে শিক্ষা ভৌতিক বস্তুটো চাই, কিন্তু জ্ঞান কিমান আছে তাক কোনো কিন্তু বিবেচনা নকৰে। আৰু আগৰ দিনত প্ৰথম মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলে ব্ৰাহ্মণক, যে ব্ৰাহ্মণে জানে, ব্ৰাহ্মণৰ প্ৰথম সমাজৰ আগস্থানটো ব্ৰাহ্মণক দিয়া হয়, গুৰুক দিয়া হয় এই বস্তুটো। আৰু সেইকাৰণে কি হয়, ইয়াৰ এটা এক্সাম্পল আছে খুব সুন্দৰ, সেইটো মই সত্য যুগৰ আগৰে কথা কৈছোঁ। তাত অসুৰবিলাকৰ যেতিয়া অসুৰবিলাক মৰি যায়, ধ্বংস পায়, আয়ুস কম থাকে, জ্ঞান কম থাকে, সেইকাৰণে কি হ'ল, অসুৰৰ এজন ৰজা আছিলে চুমালী। চুমালীৰ নিজৰ যি আছিলে মানে কেকচি, তেওঁৰ জীয়েক কেকচি নাই, তাত কেকচি আছিলে। কেকচি যে আমাৰ সন্তান, আমাৰ যিবিলাক আমাৰ জাতিটো, তাত কি হয়, সিহঁতৰ মৃত্যু হয় যে সোনকালে, শিক্ষা বিদ্যা নিপুণ নহয়, মানে পূজনীয় নহয়। গতিকে ক'লে যে তুমি যে ব্ৰাহ্মণৰ লগত বিবাহ হোৱা, যাতে আমাৰ সন্তানো তেনেকুৱা প্ৰতাপী গুণী জ্ঞানী হয়। তেতিয়া কেকচিয়ে ব্ৰহ্মাৰ পুত্ৰ বিশ্বৱা ঋষিৰ আশ্ৰমত, বিশ্বৱা ঋষিৰ আশ্ৰমত তেওঁ গৈ পেলাই মানে শুশ্ৰূষা কৰিছিলে। বিশ্বৱা ঋষিয়ে সন্তুষ্ট হৈ তেতিয়া তেওঁক হেৰি কৰিলে,
যে বৰ দিলে যে তোমাৰ যেতিয়া কিবা প্ৰব্লেম কিবা থাকিলে তুমি ক'বা মই তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰি দিম মানে বৰ হিচাপত থাকিলে যেতিয়া এই বস্তুটো যেতিয়া হেৰি হ'ল তেতিয়া কি কৰিলে কেকৈচিয়ে বিশ্ববাসী ক'লে যে প্ৰভু বুলি কয় তেতিয়া ভগৱান বুলি কয় প্ৰভু বুলি কয় যে মই আপোনাৰ পৰা সন্তান পাব বিচাৰিছো সন্তান এটা লাগে তেতিয়া বিশ্ববাসী সেই কেকৈচিৰ লগত অসুৰৰ ৰাক্ষসৰ বংশ অসুৰৰ মানে কেকৈচিৰ লগত বিশ্ববাসীৰ বিবাহ হ'ল সেই তেওঁলোকৰ পৰাই এটা সন্তান হ'ল প্ৰথমতে সেইটো সন্তান হ'ল দশানন চাবা দশানন মানে ব্ৰাহ্মণৰ পুত্ৰ হৈ গ'ল বহুত জ্ঞানী হৈ গ'ল আৰু মানে ককাক বংশধৰ ব্ৰহ্মাৰ পৰা দশাননে শৈশৱ অৱস্থাতে 4 বেদ পঢ়ি শেষ কৰি দিলে তো জীৱনত তেওঁ বহুত অভিজ্ঞতা আৰু হেৰি বনালে আৰু বাকী পিছতো তেনেকে ভগৱান শিৱৰ পৰম ভক্ত হ'ল সেইখিনি বহুত কথা আছে তো যে সেই ব্ৰাহ্মণ গতিকে ব্ৰাহ্মণৰ আগভাগ সদায় প্ৰথম হেৰি থাকে আৰু ইণ্টাৰেষ্টিং কথা তেতিয়া ত্ৰেতা যুগত ভগৱান ৰামৰ অৱতাৰত যেতিয়া সীতাক হৰণ কৰি লৈ গৈছিলে তেতিয়া ৰামে ভগৱান শিৱক আৰাধনা সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ বিচাৰিছিলে আৰু সেই কামখিনি কৰিবৰ কাৰণে ধৰ্মীয় কামখিনি কৰিবৰ কাৰণে সমস্ত পৃথিৱীত মানে ব্ৰহ্মাণ্ডত তেনেকুৱা উপযুক্ত ব্ৰাহ্মণ নাছিল যাৰ দ্বাৰা তেওঁ ভগৱান শিৱক আৰাধনা কৰি মানে যুদ্ধত বিজয় হোৱা বা লক্ষ্যত উপনীত হ'ব পাৰে যাৰ ফলস্বৰূপে শেষৰ ফালে সেইটো ৰামেশ্বৰ শিৱলিং বা জ্যোতিৰ্লিংগম নামে জনা যায় তেতিয়া বিচাৰি কাকো নাপালে ব্ৰাহ্মণক পালে দশাননৰ পিছত নাম হৈ গ'ল ৰাৱণ চিন্তা কৰিবলৈ কথা যে সমস্ত ব্ৰহ্মাণ্ডত এনেকুৱা ব্ৰাহ্মণ নাপালে উপযুক্ত যি নেকি সেই পূজা ভাগ সেই কৰ্মখিনি কৰিব পাৰে লাষ্টত পালেগে যে ৰাৱণৰ সমান জ্ঞানী বিদ্যান উপযুক্ত ব্ৰাহ্মণ নাই বুজি পাইছে কথাটো সেইকাৰণে ৰাৱণক শ্ৰীলংকাত আৰু ৰাজস্থানৰ কোনোবা মন্দিৰত ৰাৱণৰ পূজা হয় কাৰণ তেওঁৰ সমান এই বস্তুটো নাই গতিকে সেইটোৱে মই ক'ব বিচাৰিছো যে ব্ৰাহ্মণ যিটো আছে ব্ৰহ্ম তত্ত্ব এই বস্তুটো এষ্ট্ৰলজিত পোৱা যায় এষ্ট্ৰলজিৰ মাধ্যমত এই বস্তুটো ইয়াৰ দ্বাৰা আৰু সেইকাৰণে সকলোবিলাক ক্ষেত্ৰত নহয় যে এষ্ট্ৰলজাৰ্ছ বা যিবিলাক দৈৱজ্ঞ বা দৈবিক যিবিলাক জ্ঞান জানে সিহঁতৰ জীৱন সদায় মানে সকলো ফালৰ পৰা নিষ্কণ্টক থাকে য'ত জীৱনৰ জ্ঞান লাভ কৰি জীৱন সফল কৰিব পাৰে এইটো এটা ডাঙৰ তত্ত্ব হেৰি হয় আৰু বৰ্তমান যুগততো সেয়া দেখিছে চবেই যে মানে কলি যুগত এই বস্তুবিলাকহে আমোদ বিমোদৰ মানে প্ৰমোদক বিষয়তে বেছি গুৰুত্ব দিয়া হয় যে ব্ৰহ্ম তত্ত্বৰ জ্ঞান আচলতে এইখিনি আৰু এইখিনি জ্ঞান শিক্ষা নহয় শিক্ষাটোতো মই দিছো জ্ঞানটো তোমালোকে ল'ব লাগিব আৰু সেইটো উপযুক্ত মানে গুৰুৰ মাধ্যমতে এই জ্ঞান পাবা আৰু সিয়ে জগতৰ কল্যাণ কৰিব মানে জগতৰ কল্যাণ কৰিব প্ৰথমতে তোমাৰ নিজৰ কল্যাণ হ'ব যাৰ দ্বাৰা তাক প্ৰয়োগ কৰিব মানে পাৰিবা আৰু তোমাৰ যেটো কথা ক'লা তুমি দশানন হেনা একচুয়ালি ইয়াৰ নাম তেতিয়া কেকস মানে বিশ্ববা আৰু কেকসি কেকসি বিশ্ববা এই ইয়াত এহঁতৰ পুত্ৰ হ'ল দশানন এহঁতৰ পুত্ৰ দশানন ইয়াৰ নাম দশাননেই আছিলে দশানন মানে 10টা মাথা 10টা মাথা মানে সব তাতে আছে আৰু শৈশৱ অৱস্থাতেই
LP স্কুলতেই চব বেদ পঢ়ি খতম হৈ গ'ল তাৰপিছত এইটো হ'ল তেতিয়া পিছত দখাননে মামা সুমাইলে ক'লে যে দখান তই এটা কাম কৰ তই ভগৱান শিৱক আৰাধনা কৰ তেওঁ সমস্ত শক্তিবান আৰু প্ৰতি যুগৰ পৰা এতিয়ালৈকে একচুৱেলি ভগৱান শিৱই সৰ্বস্ব তেওঁৱে সৰ্বস্ব তেতিয়া ক'লে যে ভগৱান শিৱ আৰাধনা কৰ তাৰ তেওঁৰ পৰা শক্তি যদি পাই যাওঁ আৰু নালাগে আৰু তেতিয়া তেওঁ কি কৰিলে ভগৱান শিৱক আৰাধনা কৰাৰ পিছত যেতিয়া তেওঁ ভগৱান শিৱ সন্তুষ্ট হোৱা নাই তেতিয়া তেওঁ এটা এটাকে মানে মাথা কাটি কাটি সব বিসৰ্জন দি দিলে বিসৰ্জন দিয়াৰ পিছত ভগৱান শিৱ সন্তুষ্ট হৈ গ'ল তেওঁ দৰ্শন দিলে দিয়াৰ পিছত দশানন্দে তেতিয়া ক'লে ভগৱান শিৱই যে দশানন্দ এতিয়া কি লাগে তুমি কোৱা মই দি যাম তেতিয়া দশানন্দে কি কৰিলে তেওঁক দেখিলে দেখা মাত্ৰ তাৰমানে এনেকুৱা হ'ল দশানন্দ যে প্ৰভু আপোনাৰ যিটো দিব্য ৰূপ মই দেখিলো মোক আৰু একো দৰকাৰাই নপৰে মই জীৱনত সব পাই গলো তো কৈছে যে আজিলৈকে তেনেকুৱা কোনো হোৱা নাই কাৰণ এজন মোৰ আগৰ ভক্ত আছে নন্দীৰ যিটো ভক্তি প্ৰেম সেইটো নিস্বাৰ্থ আৰু দ্বিতীয়জন মানে হৈছে তুমি তেতিয়াটো ক'লে পিছত দশানন্দে তেতিয়াৰ পৰা ক'লে যে প্ৰভু মোক আশীৰ্বাদ দিয়ক যে আপোনাৰ মই পৰম ভক্ত হওঁ যাতে মানে অনন্ত কাললৈকে যাতে আপোনাৰ পৰম ভক্ত হিচাপে মই খ্যাতি থাকি যায় তেতিয়া ভগৱানে ক'লে যে তথাস্তু মানে সেই হ'ব সেইকাৰণে ৰাৱণক ভগৱান শিৱৰ পৰম ভক্ত বুলি কোৱা হয় আৰু সেইটো তেওঁ লংকা যিটো সুৰক্ষিত হেৰি হয় ন সেইটো কাৰণে কি কৰিছিলে দশাননে ভগৱান শিৱক মানে ইমানেই ভক্তি আৰু প্ৰেম আছিলে ভাবিছিলে যে এনেকে থাকে ভগৱান মানে কৈলাশত গতিকে তেওঁক মই মোৰ হেৰিয়াত তেওঁৰ কাৰণে মই এটা ঘৰ বনাওঁ তাকো মানে সোণৰ ঘৰ হ'ব তেওঁৰ ককায়েক কুবেৰৰ পৰা সোণ আনি পেলাই ঘৰ বনাব কাৰণে তেওঁ ব্যৱস্থা কৰিছিলে কিন্তু লাষ্টত সেয়া তেওঁ নিজৰহে হৈ গ'লগে ভগৱান শিৱ তাত নাথাকিলে তাৰপিছত কি হ'ল দশানন্দ ভগৱান শিৱৰ পৰম ভক্ত হৈ গ'ল তেতিয়া তেওঁ লংকাত আনিবৰ কাৰণে বহুত চেষ্টা কৰিছিলে আনিব নোৱাৰিলে এবাৰ কি হৈছিলে ভগৱান শিৱ তপস্যাত ধ্যানত বহি থাকোঁতে তেতিয়া দশানে ভাবিলে যে মই কৈলাশ পৰ্বতটোক উঠাই লৈ যাওঁ লংকাত তেতিয়া দশাননে কি কৰিলে দশাননে কৈলাশ পৰ্বত মানে হাত ভৰাই দাঙিবৰ হেৰি কৰিলে মানে উঠাই দিছে যাহা উঠাই দিছে তেতিয়া তাত যিসকল গ্ৰন্থপেট নন্দী আছে মাধৱ পাৰ্বতী আছে ভগৱান শিৱ তো দেখিলে তেতিয়া গণপেট আৰু মাতা পাৰ্বতীয়ে ক'লে যে কি হৈছে কৈলাশত যে আজিলৈকেতো হোৱা নাই এনেকুৱা তেতিয়া ক'লে যে হেৰি ক'লে নন্দী গণপেটে ক'লে যে প্ৰভু কি হৈছে এইটো তেতিয়া ভগৱানেতো চবেই গম পায় ক'ত কি হৈ আছে তেতিয়া তেওঁ কি কৰিলে ৰাৱণ হয় ৰাৱণে কৰিলে তেওঁ তপস্যাৰ পৰা ভৰিটো নমাই পেলাই মাত্ৰ এটা বুঢ়া আঙুলি অকণমান জাষ্ট কৈলাশত স্পৰ্শ কৰি দিলে যাহা স্পৰ্শ কৰিলে কৈলাশ গৈ ইয়াত ৰখি গ'ল ৰাৱণৰ হাত সোমাই গ'ল এনেকুৱা তেতুফালে চিঞৰ দিছে যে সমস্ত ব্ৰহ্মাণ্ড কম্পমান হৈ গৈছে আৰু ব্ৰহ্মা বিষ্ণু তপস্যা ভংগ হৈ গ'ল যে কোনে চিঞৰিছে ইমান চবৰে টোপনি ভাঙি দিলে তেতিয়া তেওঁ মুক্তি পোৱা নাই মানে আৰু সমস্ত কৈলাশ পৰ্বত যেতিয়া তেওঁক হেঁচা মাৰি ধৰি গ'ল হাতত তেতিয়াতো চিঞৰ বাখৰ লাগি গৈছে দুখ পাইছে তেতিয়া কি কৰিব তেতিয়া নন্দীয়ে ক'লে যে ভগৱান শিৱক সন্তুষ্ট কৰা তেওঁ কি কৰিলে ৰাৱণ ইমানেই বিদ্যা নাছিলে তেওঁ সংস্কৃতত ভগৱান শিৱৰ মানে গুণানুগান কীৰ্তন কৰি এটা মানে শ্লোক আৰাধনা তেওঁ সৃষ্টি কৰিলে সেই মুহূৰ্ততে তো লাষ্টত গৈ ভগৱান শিৱ সন্তুষ্ট হৈ গ'ল সন্তুষ্ট হৈ যেতিয়া তেওঁ দৰ্শন দিলে তেতিয়াৰ পৰা তেওঁ হাত এৰাই গ'ল দেখিলে চব ঠিক হৈ গ'ল তেতিয়া ক'লে যে ৰাৱণটো সাংঘাতিক বিদ্যমান ক'লে যে এই তোমাক এতিয়াৰ পৰা ৰাৱণ নামে জনা যাব মোৰ পৰম ভক্ত হিচাপে ৰাৱণ নামে জনা যাব ৰাৱণ মানে হৈছে যি আটাইতকৈ বেছি তেতুফালে চিঞৰিব পাৰে ৰাৱণৰ অৰ্থ হ'ল যে আটাইতকৈ বেছি তেতুফালে চিঞৰিব পাৰে তেতিয়া ক'লে যে ৰাৱণে যিটো শ্লোক দি ভগৱান শিৱক আৰাধনা কৰিছিলে সেইটো শিৱ
তাণ্ডৱ ষ্ট্ৰুটম সেইটো ভগৱান শিৱৰ যে যিটো তাণ্ডৱ ষ্ট্ৰুটম এটা আছে সেইটো ৰাৱণে সৃষ্টি কৰা হা তেতিয়া সেইটো হ'ল তেতিয়া ক'লে যে আৰু কি লাগিব তেতিয়া কি কৰিলে ভগৱানে তেওঁক এখন তৰোৱাল দিলে সেইখনৰ নাম চন্দ্ৰৰ নিচিনা চন্দ্ৰহাস বুলি এখন হেৰি দিলে বহুত শক্তিশালী তেতিয়া তেওঁ ক'লে ভগৱানে যে এখন তুমি প্ৰয়োগ কৰিব পাৰিবা তোমাক যেতিয়া তোমাৰ সকলো অস্ত্ৰ বিফল হৈ যাব কিন্তু এবাৰহে ব্যৱহাৰ হ'ব এখন সেইকাৰণে এই তাৰ লগত আচলতে প্ৰথম নামটো আছিলে দশানন তাৰপিছত আহি গ'ল ৰাৱণ এনেকুৱা কথা আছে মাইথলজি মই বহুত কৈছো না এবছৰ ষ্টাডি কৰিছো মই চিৰিয়েল চাইছো মই মানে মোক ফোন কৰিছে কিছু কথা লৈ কি হৈছে যে এজনে কৈছে মোক ফোন কৰি যে দেৱজিৎ আপোনাৰ সেইখিনি মই ভিডিঅ' চাইছো আৰু আপোনাৰ সেইখিনি বস্তু মই মোৰ লগৰ কিছুমানলৈকেও মই শ্বেয়াৰ কৰিছো এতিয়া তেওঁলোকে কৈছে এইবিলাক তুমি শ্বেয়াৰ নকৰিবা এইবিলাক বেছলেছ কথা মানে অৰ্থহীন কথা ভিত্তিহীন কথা ঠিক আছে কৈছে তেওঁ কৈছে যে তোমালোকে চাই লোৱা তেতিয়া চাই পেলাই কৈছে যে কি পালা কৈছে ঠিকে আছে মানে কৰোনা ভাইৰাছৰ ওপৰত যিখিনি আমাৰ হেৰি কৈছে প্ৰেডিকশ্যন অ'কে কাৰেক্ট কৈছে যে ঠিকে আছে কথা যিখিনি কৈছে সঁচা কথা কৈছে মানে সঁচাই পাইছে সেইটো মিছা নহয় তথাপিতো যে বস্তুটো যে সেইটো এটা বেছলেছ কথা হৈ গ'ল তেতিয়া মই তেওঁক ক'লো যে চোৱা যদি তোমাক সকলোখিনি কৈ মেলি বুজাই তোমাক দেখুৱাই দিওঁ তাৰপিছতো যদি তুমি সেইটো খাব নিবিচাৰা জানিব নিবিচাৰা তেতিয়াহ'লে দুখ কাৰ বুজি পাইছে কথাটো তেনেকুৱা কিছুমান কথা মানে অৱতাৰণা হয় আৰু মই চাইছো এটা কথা দেখিছো টিভিত এটা বিহু প্ৰগ্ৰেম বা হয় এইবিলাক হাজাৰ হাজাৰ মানুহ তাত ফিল্ডত হৈ গান বাজনা ৰং তামাচাত সিহঁতি লিপ্ত হয় আৰু এটা এণ্টাৰটেইনমেণ্ট বস্তু দিলে কিবা আজি ইফৰান খান হওক বা আদাৰ কিবা হওক তেওঁলোকৰ ষ্টেজ মানে এটা মানুহক মনোৰঞ্জন কৰিছে কাৰণ আজি জনপ্ৰিয়তা সিহঁতক লৈ প্ৰাধান্য বেছি কিন্তু প্ৰকৃত জ্ঞান বা উপযুক্ত সেইখিনি দিয়া মানুহ নাই বা সেইখিনি বস্তু ফ'কাছত নাহে আজি হাজাৰ হাজাৰ মানুহ ছাপ'জ জুবিন গাৰ্গে হওক বা বাকীবিলাকেই হওক যেতিয়া গান বজনা কৰে হাজাৰ হাজাৰ লক্ষ কোটি মানুহ তাক চাবলৈ ৰাতি ৰাতি তাত মানে খাপ পাতি থাকে টোপনি ক্ষতি কৰি কয় বোলে এদিন আয়ুস ক্ষতি কৰিলে 7 দিন কমি যায় কিন্তু মানে কি হয় সেইখিনি মানুহ থাকে কিন্তু মই ভাবো এটা কথা যে সেইখিনি মানুহ যিখিনি আছে যদি তেনেকে জুবিন গাৰ্গে যদি গান নাগাই যদি এনেকুৱা কিছুমান ব্ৰহ্ম জ্ঞানৰ বিষয়ে যদি ক'লেহেঁতেন তেতিয়াহ'লেতো মানুহবিলাকতো ইয়াত এইখনতো মানে পৃথিৱী নহয়তো স্বৰ্গ বনি গ'লহেঁতেন আৰু সেই বস্তুটো হয় যে তোমালোকৰ বস্তুটো হয় যে আমাৰ যিটো লাইফ ষ্টাইল একচুৱেলি এটা কথা মনত ৰাখিবা আমাৰ যিটো লাইফ ষ্টাইল হয় এই বস্তুটো আমাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে নহয় আমাৰ যিটো লাইফ ষ্টাইল কাৰণ জীৱনত তুমি জ্ঞান ল'ব লাগে জ্ঞান ল'লে তুমি চব পাবা তাৰ একো অভাৱ নাথাকে আজি খুব ফূৰ্তি এণ্টাৰটেইনমেণ্ট কৰিবা কাইলৈ সেই বস্তু চাফা হৈ যাব আৰু সেই বস্তুটো হয় যে আগৰ দিনত মানুহে ভাবিছে পৰৰ উপকাৰৰ কথা চিন্তা কৰিছিলে যে মই কেনেকৈ 10জন উপকাৰ কৰিব পাৰোঁ মই কেনেকৈ 100জনৰ উপকাৰ কৰিব পাৰোঁ এতিয়া মানুহে ভাবে যে মই মোৰ কেনেকৈ 100জনৰ পৰা মই উপকাৰ হ'ব পাৰোঁ তাৰ পৰা আনি খাব পাৰোঁ তাৰ পৰা মই বদমাচি কৰি হ'ব পাৰোঁ বুজি পাইছোঁ কথাটো এইটো কথা আৰু মোৰ লাইফতো সেইটো মই হয় আজি ইমানখিনি যেতিয়া মই হেৰি কৰিছোঁ মোৰো টিভি চোৱা গান বাজনা চিনেমা হয় এটা সময়ত চাইছিলোঁ যেতিয়াৰ পৰা মই বুজি পালোঁ সেইবিলাক মই পৰা আঁতৰ মানে হৈ গৈছোঁ মই সদায় জ্ঞান কিবা শিকাৰ কাৰণে মই চেষ্টা কৰিছোঁ য'ত হয়তো হ'ব পাৰে কাইলৈ মই মৰাৰ পিছত বা কিবা হয়তো টিভিত নেদেখিব বা নুলিয়াব পাৰে কিন্তু মোৰ কৰণীয় কৰ্তব্য মই কৰি যাওঁ য'ত মানুহৰ মানে অন্তৰত মানে তাত থাকি যাব মানে মেমৰিত নহয় স্মৰণত নহয় অন্তৰত যিটো আছে মনত থাকি যাব যে কিমানখিনি কি কৰিছিলোঁ সেই বস্তুটো আৰু সেইটোকে মই আচলতে জনাব বিচাৰিছোঁ গতিকে আমাৰ লাইফ ষ্টাইল যিটো আছে আমাৰ ধাৰণাবিলাক সেইবিলাক আমোদ প্ৰমোদত নহয়
আৰু তেওঁলোকৰ পৰা আমি সম্পূৰ্ণ বেলেগ আমাৰ হৈছে জ্ঞান আৰু জগতৰ কল্যাণ জগতৰ কল্যাণে প্ৰথম নিজৰ কল্যাণ কৰিব লাগে এই কাৰণেই নিজৰ কল্যাণ হ'ল কি যে জ্ঞান যেতিয়া ল'বা বুজি পাবা বুজি পোৱাৰ পিছত নিজৰ লাইফত তুমি এপ্লাই কৰিব পাৰিবা অৱশ্যে সকলো এষ্ট্ৰলজি বা সকলো এষ্ট্ৰলজাৰ বা যে ব্ৰাহ্মণ হ'লেই যে ইয়াৰ হ'ব তেনে কথা নহয় কাৰণ যিসকল জ্ঞান প্ৰকৃত জ্ঞান ল'ব পাৰিছে শিক্ষা নহয় জ্ঞান ল'ব পাৰিছে লোৱাৰ চেষ্টা কৰিছে এণ্টাৰটেইনমেণ্ট এমিউজমেণ্টৰ পৰা দূৰত আছে সেইসকলে হৈছে ছাকচেছফুল ব্যক্তি গান বাজনাটো কৰি পেলাই মানুহে বহুত টকা ঘটিছে বহুত হেৰি কৰিছে সন্মান পাইছে সেইবিলাক হৈছে ভৌতিক বস্তু সেইবিলাক আছে সবকে লাগে কিন্তু আচল যিটো আজিতো ছাপোজ ধৰা সংগীতজ্ঞ শিল্প বা যি হওক তাত এটা প্ৰগ্ৰেমত কোনোবাই গান বাজনা কৰিছে কোনোবাই চাইছে ফূৰ্তি ফাৰ্তা কৰিছে আহোঁতে ৰাস্তাত তাৰ গাড়ী এক্সিডেণ্টত মৃত্যু হৈ গৈছে তো তাৰ কাৰণে গৈছে হে চিন্তনীয় কথা এইবিলাক গতিকে সেই বস্তুটো হৈছে কি আজি তেনেকে শিক্ষা বিদ্যা লৈ উচ্চ শিক্ষাৰে গৈছে কিন্তু তেওঁলোকৰ জীৱনটো ধৰি ৰাখিব পৰা নাই নিয়ন্ত্ৰিত কৰিব পৰা নাই গতিকে এইবিলাক তেওঁলোকৰ বিচাৰ আৰু আমাৰ বিচাৰৰ মাজত বহুত আকাশ পাতল পাৰ্থক্য আছে হা আৰু এইখিনি জ্ঞান আচলতে মই জ্ঞান দিছোঁ আজি মোৰ লগতো বহুতখিনি বস্তু মই আছে সোমাই গতিকে আজি সকলো উপকৃত হ'বৰ কাৰণে আৰু মোৰ যিসকল প্ৰিভিয়াছ আগৰ ষ্টুডেণ্ট আছিলে মোৰ ফলোৱাৰ্ছ যিবিলাক আছে তেওঁলোকো ওচৰত এইবিলাক তেওঁলোকৰ ওচৰতো মই শ্বেয়াৰ কৰিম যাতে মানে থাকি যায় हमारे YouTube चैनल को जरूर सब्सक्राइब करें इंस्टेंट नोटिफिकेशन पाने के लिए बेल आइकन को जरूर दबाएं